হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা গুড নিউজ দিব বিচাৰিছোঁ যে DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বহুতখিনি ভেকেঞ্চিজ আহিব আছাম এছেম্বলি ইলেকশ্যনৰ পাছত। ঠিক আছে, DME গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেল দুইটা শাখাৰে দুইটা ডিপাৰ্টমেণ্টৰে বহুতখিনি ইয়াতে ভেকেঞ্চিজ আহিব আৰু সোনকালে এনাউন্স কৰিব আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনৰ পাছতে। ইয়াতে এটা ৰিলায়েবল চ'ৰ্চৰ পৰা মই এইখিনি বস্তু গম পাইছোঁ। চ' মই গম পালে মানে আপোনালোকৰ সৈতে ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰি দিওঁ আৰু চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকিব। আৰু DHS গ্ৰেড 3 নন টেকনিকেলৰ বহুতখিনি ভেকেঞ্চিজ ওলাইছিলে। ঠিক আছে, চ' DHS আৰু DMEৰ অলমষ্ট এক্সাম পেটাৰ্ণ চিলেবাছ একেই হয়। চ' আপোনালোকে যদি DHSৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে DMEৰ কাৰণেও আপোনালোকে পঢ়া হৈ যায়। আৰু লগতে DME গ্ৰেড 3 গ্ৰেড 4ৰ এক্সাম পেটাৰ্ণ চিলেবাছ অলমষ্ট একেই, মানে চিলেবাছখন অলমষ্ট একেই। ঠিক আছে, টেকনিকেল আৰু নন টেকনিকেলৰ খালি টেকনিকেলত আপোনালোকৰ ডমেইন ৰিলেটেড ছাপ'জ নাৰ্ছৰ পষ্ট যদি থাকে, লেবৰেটৰী টেকনিচিয়ানৰ যদি পষ্ট থাকে, ICU টেকনিচিয়ানৰ যদি পষ্ট থাকে, তেতিয়াহ'লে যোনখন জেনেৰেল পেপাৰ থাকে যেনেকৈ কি বুলি কয় GK, মেথছ, ইংলিছ, সেইখিনিৰ বাহিৰেও আপোনালোকে টেকনিকেল ডমেইনৰ এটা ছাবজেক্ট ৰিলেটেড কিছুমান কুৱেশ্যনছ ইয়াতে পাই যায়। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে নন টেকনিকেলখিনিৰ কাৰণে অকণমান নিজৰ ডমেইন ৰিলেটেড কিছুমান বস্তু পঢ়িব লাগিব। সেইখিনি যেতিয়া এডভাৰটাইজমেণ্ট ওলাব সেইখিনি ক'ম, কিন্তু তাৰ আগতে আপোনালোকে এইখিনি বস্তুৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰে। এনেই মই DHS গ্ৰেড 3টো এটা নন টেকনিকেলৰ কোৰ্চ আছিলেই, মই সেইটো এবাৰ দেখাই দিব বিচাৰিছোঁ আপোনালোকক। চ' DHS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো আপোনালোকে ল'লে মানে আপোনালোকে যিসকলে লৈছে তেওঁলোকে ষ্টাডি মেটেৰিয়েলছ পাইছে আৰু ইয়াতে যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ আছে সেইখিনি আপোনালোকে গোটেইখিনি এক্সামত কমনে পৰিব। বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আৰু লগতে এডিশ্যনেল কুৱেশ্যনছ ইয়াতে উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি ইয়াতে ইনক্লুডেড কৰা হৈছে। চ' সেইখিনি ল'লে মানে আপোনালোকে DHS গ্ৰেড 3 কাৰণে গোটেইখিনি বস্তু কভাৰ হৈ যাব। GK, মেথছ, ইংলিছ, ছায়েন্স গোটেইবিলাক ছেকশ্যন ইয়াতে কভাৰ হৈ যাব। আৰু লগতে DMEৰ কাৰণেও যদিহে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেনেহ'লে গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত। কোনোবাই যদি DHS গ্ৰেড 3 নন টেকনিকেলৰ কোৰ্চ লোৱা আছে তেতিয়াহ'লে DMEৰ কাৰণে বেলেগকৈ ল'ব নালাগে, কিন্তু যদি কোনোবাই লোৱা নাই তেনেহ'লে DMEৰ কাৰণে বেলেগকৈ ল'ব বিচাৰে। ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 চিলেবাছ একেই। ঠিক আছে, চ' একেখিনি বস্তুৱে থাকিব। চ' সেইটো কাৰণে এইটো কোৰ্চ ল'লে হৈ যাব টেকনিকেল নন টেকনিকেল দুইটাৰ কাৰণে। খালি টেকনিকেলত নন টেকনিকেলৰ ছাবজেক্টছকেইটাৰ বাহিৰেও কিছুমান ডমেইন ৰিলেটেড ছাবজেক্টছ থাকিব। সেইখিনি পাছত যদি কেনেবাকৈ পাছত আপোনালোকে এডভাৰটাইজমেণ্ট ওলোৱাৰ পাছত প্ৰিপেৰেশ্যন কৰিলেও হ'ব, এতিয়া ইমিডিয়েট নালাগে। এতিয়া খালি আপোনালোকে যোনখিনি GK, মেথছ, ছায়েন্স, ইংলিছ সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে এই কোৰ্চকেইটা ল'ব বিচাৰিলে ল'ব পাৰিব। ঠিক আছে, এই কোৰ্চকেইটা আপোনালোকৰ PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত আছে, লগতে মেথছ এপ্টিটিউড নিউমেৰিক্সৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে, কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে, গোটেইখিনি এজ পাৰ চিলেবাছ ইনক্লুডেড আছে। আৰু বাকী আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ যিসকলে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে DHS DMEৰ কাৰণে। আৰু লগতে কথাটো হ'ল যে DHS DMEৰ কি বুলি কয় DHSৰ যোনটো গ্ৰেড 3 নন টেকনিকেলৰ যোনখিনি পষ্ট ওলাইছিলে সেইখিনিৰ পৰীক্ষাও চাগে মোৰ মতে ইলেকশ্যনৰ আগত হোৱাৰ সম্ভাৱনা এতিয়া অলপ কম দেখিছোঁ, কাৰণ এতিয়াতো মডেল কোডো কণ্ডাক্ট লাগি যাব। কিন্তু তথাপিতো মডেল কোডো কণ্ডাক্ট লাগিলেও পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে বাৰু। ইলেকশ্যনৰ ফেজেছকেইটা চলি থাকোঁতে কৰিব নোৱাৰে, আৰু লগতে ইলেকশ্যনৰ ভোট কাউণ্টিঙৰ সময়ত এক্সাম কণ্ডাক্ট কৰিব নোৱাৰে। বাকী মডেল কোডো কণ্ডাক্ট লাগিলেও আগতেও ওলাই যোৱা এডভাৰটাইজমেণ্টবিলাকৰ এক্সাম কণ্ডাক্ট কৰিব পাৰে। চ' সেইটো কাৰণে এতিয়াও চান্স আছে আপোনালোকৰ ওচৰত যে মাৰ্চত পৰীক্ষা কণ্ডাক্ট কৰি দিব পাৰে DHS গ্ৰেড 3 নন টেকনিকেলৰ। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। টেণ্টেটিভ ডেট DHS গ্ৰেড 3 নন টেকনিকেলৰ মাৰ্চ বুলি কৈ দিছোঁ, কিন্তু আপোনালোকে এনেকুৱা ধৰণকৈ প্ৰিপেৰেশ্যন কৰি থাকক, কাৰণ পটককৈ বহুতখিনি সময় হৈ গ'ল। চ' সেইটো কাৰণে পটককৈ এক্সামৰ স্কেডুল এটা দি দিব, পটককৈ মাৰ্চৰ লাষ্টৰ ফালে কণ্ডাক্ট কৰি দিব পাৰে। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। যদি মাৰ্চৰ লাষ্টৰ ফালে কণ্ডাক্ট কৰে তেনেহ'লে মষ্ট প্ৰবেবলি লাইকলি ইলেকশ্যনৰ পাছত কণ্ডাক্ট কৰিব। আৰু ইলেকশ্যনৰ পাছত DMEৰো বহুতখিনি ভেকেঞ্চিছ আহিব। এইখিনি এটা ৰিলায়েবল চ'ৰ্চৰ পৰা মই গম পাইছোঁ। চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। কিন্তু পৰীক্ষা যে অলপতো টাইম লাগিব, কাৰণ বহুতখিনি ভেকেঞ্চিছ আহিব। ভেকেঞ্চি মানে কি আৰু ইলেকশ্যনৰ পাছতে ধৰক জুনতে এডভাৰটাইজমেণ্ট ওলাব DME গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ বহুতখিনি। তাৰপিছত এক্সামটো গৈ পেলাই হয়তো 4-5 মাহৰ পিছত অক্টোবৰ নৱেম্বৰ মানত পৰীক্ষা অনুষ্ঠিত কৰিব। ঠিক আছে, চ' সেইটো মতে আপোনালোকে সাজু হৈ থাকক। ইয়াতে ভাল খবৰ। আৰু আপোনালোকে নাভাবিব যে পৰীক্ষা নহয় বুলি, পৰীক্ষা বেক টু বেক বহুতবিলাক এক্সামিনেশ্যন হৈ থাকিব। এতিয়াতো চিফ মিনিষ্টাৰে অনাৰেবল চিফ মিনিষ্টাৰে এনাউন্স কৰিলে নেক্সট তেওঁৰ যোনটো টাৰ্ম আহিব এতিয়া 2026ৰ পৰা, যদিহে BJP আকৌ ৰি-ইলেক্টেড হয় ইলেকশ্যনত, তেতিয়াহ'লে আৰু 2 লাখ ভেকেঞ্চি আনিব। চ' 2 লাখ মানে বহুতবিলাক ভেকেঞ্চি আহি থাকিব। চ' সেইটো কাৰণে সেই সময়ছোৱাত আৰু
5 বছৰৰ ভিতৰত বহুতবিলাক আপোনালোকে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে ADRE 3.0ৰো ইলেকশ্যনৰ পাছতে ধৰক ইলেকশ্যনৰ আগতো হয়তো এডভাৰটাইজমেণ্ট উলিয়াই দিব পাৰে নটিফিকেশ্যন বাকী পৰীক্ষাবিলাকতো ইলেকশ্যনৰ পাছত হ'বগৈ আৰু এইবাৰ আগৰ নিচিনাকৈ আপোনালোকে বহুত বেছি টাইম পিৰিয়ড গেপ পিৰিয়ড নাপায় সেইটো অলৰেডি আমাৰ চিফ মিনিষ্টাৰে আপোনালোকৰ ক্লেৰিফিকেশ্যন এটা দিছিলে যে আগৰ নিচিনাকৈ পৰীক্ষাবিলাকৰ মাজত বহুতবিলাক গেপ পিৰিয়ড নহয় ছাপ'জ এডভাৰটাইজমেণ্ট ওলালে এডভাৰটাইজমেণ্টৰ পিছত এবছৰ পাছত পৰীক্ষা হ'ব তেনেকুৱা নহয় সোনকালে প্ৰচেছবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰিব গভৰ্ণমেণ্টে ঠিক আছে চ' এইটো এটা সুখবৰ ভাল খবৰ আপোনালোকৰ সকলোৰে কাৰণে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক চ' এইটো দিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে গম পালে আৰু কাৰোবাৰ যদি কিবা মতামত থাকে কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত মোক নিশ্চয় সুধিব পাৰে ঠিক আছে চ' ADRE 3.0ৰ DSS গ্ৰেড 3 নন টেকনিকেল পৰীক্ষা আহি আছে ADRE 3.0ৰ নটিফিকেশ্যন আহিব পাৰে ইলেকশ্যনৰ আগে পাছে আৰু লগতে DME গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ বহুতবিলাক ভেকেঞ্চিৰ কাৰণে ইলেকশ্যনৰ পাছত আপোনালোকে এডভাৰটাইজমেণ্ট ওলাই যাব ঠিক আছে এনাউন্স কৰিব ইলেকশ্যনৰ পাছত আসাম এছেম্বলি ইলেকশ্যন 2026ৰ পাছতে বাকী এইখিনি আছিলে আৰু বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DME গ্ৰেড 3 আৰু গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি আগতে মোৰ বা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কোৰ্চ মেটেৰিয়েলছকেইটা একেই চ' যিকোনো এটা কোৰ্চ ল'লে কভাৰ হৈ যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কম্পিটিটিভ এক্সামছবিলাকৰ চিলেবাছবিলাক আইডেণ্টিকেল থাকে চ' আগৰ মেটেৰিয়েলছখিনি যদি অলৰেডি লোৱা আছে তেতিয়াহ'লে নতুন কিবা যদি ল'ব বিচাৰে এবাৰ জনাই দিব কাৰণ আপোনালোকে আকৌ খৰচা কৰি পেলাই আকৌ এক্সট্ৰা এডিশ্যনেল প্ৰাইচ এনেই ভৰি পেলাই আকৌ নতুনকৈ ল'ব নালাগে তেতিয়া যোনখিনি মেটেৰিয়েলছ এক্সট্ৰাকৈ লাগিব সেইখিনিৰ কাৰণে প্ৰাইচ পে' কৰিলেও হ'ব ঠিক আছে আৰু ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ গ্ৰেড 1 জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব চ' ইয়াতে আপোনালোকৰ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ ADRE আসাম পুলিচ গোটেইবিলাক বস্তু কভাৰ হৈ যাব APSC CDPৰ ভেকেঞ্চিও এইটো বছৰতে আহিব বুলি শুনিছোঁ তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 100 ৰুপিছত এভেইলেবল আছে আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা 75 ৰুপিছত এভেইলেবল আছে এনেই কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ হ'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DSS DME বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম